বহুত ইণ্টাৰেষ্টিং গেম খেলিম তোমালোকে মোক সহযোগিতা কৰিবা আৰু মন দি চাবা তাৰ লগতে মই যে চেৰিকাত সোমাই আহি এটা বস্তু লৈ আহিছিলোঁ সেইটো তোমালোকে মন কৰিছিলানে সেইটো মই থাকি আনিছোঁ তোমালোকৰ চাবলৈ মন গৈছে নিশ্চয় মই এতিয়া তোমালোকক দেখাম তোমালোকে মন দি চাবা বায়ুমণ্ডলৰ স্তৰৰ নামকেইটা আৰু এইকেইটা মই কোনকেইটা কোনটো নিৰূপণ কৰিছে তাক মই তোমালোকক দেখাই দিম তোমালোকে মন কৰিবা পৃথিৱীৰ উপৰিভাগৰ এই প্ৰথম স্তৰটো এইটো দেখিছানে এইটো স্তৰক কোৱা হয় টপস্ফিয়াৰ এই টপস্ফিয়াৰটো মই এইটো স্তৰ লগাই দিছোঁ তোমালোকে মন দিয়া লগাই দিলোঁ মানে এই টপস্ফিয়াৰ স্তৰটো বায়ুমণ্ডলত 13 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে আৰু সেইকাৰণে মই এই 13 কিলোমিটাৰটো এই স্তৰত লগাই দিম তোমালোকে দেখিলানে এই স্তৰটোত আমি উশাহ নিশাহ ল'বলৈ ব্যৱহাৰ কৰা যোনটো বায়ু ন এইটো স্তৰতে যথেষ্ট পৰিমাণে পোৱা যায় আৰু এইটো স্তৰত বায়ুমণ্ডলৰ এইটো স্তৰত বতৰ সম্পৰ্কে যি বৰষুণ বতাহ ধুমুহা বৃষ্টি শিলাবৃষ্টি এইটো স্তৰতে অধিকভাৱে হয় আৰু ইয়াৰ ওপৰৰ স্তৰ যোনটো এইটো স্তৰ দেখিছানে এইটো স্তৰ কোৱা হয় ষ্ট্ৰেটোস্ফিয়াৰ গতিকে মই ষ্ট্ৰেটোস্ফিয়াৰ এই নামখন ইয়াত লগাই দিছোঁ তোমালোকে মন কৰা দেখিলানে এই ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটো বায়ুমণ্ডলৰ 50 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে গতিকে মই 50 কিলোমিটাৰটো ইয়াত লগাই দিছোঁ আৰু এই স্তৰটো ধুমুহা বৰষুণ আদি বতৰ সম্পৰ্কীয় পৰিঘটনাৰ পৰা মুক্ত হোৱাৰ বাবে এই স্তৰটোত উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক হয় আৰু এই স্তৰটোতে অজন গেছ উপলব্ধ হয় যিয়ে আমাক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰশ্মিৰ উপভাগৰ পৰা আমাক ৰক্ষা কৰে বুজিলানে ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰৰ এইটো স্তৰক কোৱা হয় মেছস্ফিয়াৰ আৰু মেছস্ফিয়াৰ নামখন মই লগাই দিছোঁ আৰু মেছস্ফিয়াৰ স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে এতিয়া মই 80 কিলোমিটাৰ লগাই দিছোঁ দেখিলানে তোমালোকে এই স্তৰটোত আমি যে ৰাতি কেতিয়াবা আকাশত দেখা পাওঁ উল্কা এই স্তৰতে দেখা পোৱা যায় আৰু উল্কাটো যেতিয়া এই স্তৰত সোমায় তেতিয়া উল্কাটো জ্বলি উঠে বুজিলা মেছস্ফিয়াৰৰ ওপৰৰ এই স্তৰটো কোৱা হয় থাৰ্মোস্ফিয়াৰ এই স্তৰটো 400 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে এই স্তৰটোত থকা বায়ুকণাবোৰ বিদ্যুৎ আধানযুক্ত হয় যাৰ বাবে আমি এই ৰেডিঅ' তৰংগ বহন কৰে আৰু সেইকাৰণে আমি ৰেডিঅ' শুনাত আমি সহায় হয় তোমালোকে বুজি পালানে সকলোৱে পালা এতিয়া তোমালোকে মোক কোৱা বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা বৰষুণ আদি হয় চন্দা তুমি কোৱা টপস্ফিয়াৰ তুমি এতিয়া উঠি আহা ইয়াৰ নামসমূহৰ পৰা তুমি